তো আজি তোমালোকৰ ফাৰ্ষ্ট ক্লাছ আৰু এই ফাৰ্ষ্ট ক্লাছত মই তোমালোকক আজি ফাৰ্ষ্ট চেপ্টাৰটো দি ষ্টাৰ্ট কৰি দিম। আমাৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ নাম কি? ইউনিটছ এণ্ড মেজাৰমেণ্টছ, য'ত আমি মেজাৰমেণ্টছবোৰৰ বিষয়ে শিকিম আৰু ইউনিটছবোৰৰ বিষয়ে শিকিম। মানে আমি জুখিম, আমি বস্তুবোৰ জুখিম, সেই জোখ মাখবোৰৰ বিষয়ে আমি এই লেচনটোত পঢ়িম। হ'ব? আচ্ছা, চোৱা, আমাৰ লেচনটো ষ্টাৰ্ট হৈছে এটা সৰু কুৱেশ্যনছেৰে। আৰু এনেও তোমালোকৰ আজি ফাৰ্ষ্ট ক্লাছ, তো তোমালোকে ফাৰ্ষ্ট ক্লাছত যিহেতু ফিজিক্স পঢ়িম বুলি আহিছা, আমি ফাৰ্ষ্ট কুৱেশ্যনটোৰে আৰম্ভ কৰোঁ। হোৱাট ইজ ফিজিক্স কাক কয় ন? বৰ ধুনীয়া কথা ন? ফিজিক্স কাক কয়? চোৱা, আচলতে ফিজিক্স মানে হ'ল ষ্টাডি এবাউট দ্য নেচাৰ। আমাৰ গোটেই নেচাৰত হৈ থকা চব ঘটনা, যিমান নেচাৰেল ফেনমেনা আছে, আমাৰ যি ওচৰে পাঁজৰে হৈ আছে, প্ৰায় আটাইবোৰ বস্তুৰ বিষয়ে আমি কিহত পঢ়িম? আমি ফিজিক্সত পঢ়িম। হ'ব? এতিয়া চোৱা, ফিজিক্সত আচলতে মেইনলি আমি কিহৰ কথা পঢ়িম জানা? ফিজিকেল কোৱান্টিটিজ। আমি আচলতে মেইনলি কাৰ কথা পঢ়িম? ফিজিকেল কোৱান্টিটিজবোৰৰ বিষয়ে পঢ়িম। এতিয়া চোৱা, তুমি ক'বা ছাৰ কি বস্তু? ফিজিকেল কোৱান্টিটিজ কি বস্তু? চোৱা, এনেকুৱা বস্তু যাক আমি জুখিব পাৰোঁ ইউজিং ফিজিক্স। ফিজিক্স লগাই কেনে তুমি যোনবোৰ বস্তু জুখিব পাৰিবা সেইবোৰকে কয় ফিজিকেল কোৱান্টিটি। ছাৰ ভালকৈ বুজি পোৱা নাই? আচ্ছা, মোৰ ওজন কিমান আছে জুখিব পাৰিবানে? পাৰিবা। সময় জুখিব পাৰিবা? পাৰিম, অবভিয়াছলি, ঘড়ী চাম। লেংথ কিমান দীঘল জুখিব পাৰিবা? অবভিয়াছলি পাৰিম আমি। এডাল ফিতা ল'ম, কিমান দীঘল আমি জুখি দিম। আচ্ছা, জুখিব পাৰিছোঁ। কিন্তু ভাবাচোন, আজি মোৰ মনটো কিমান বেয়া লাগি আছে, তুমি জুখিব পাৰিবানে? নোৱাৰা ন? মোৰ আজি বহুত ফূৰ্তি লাগি আছে, মই বহুত হেপ্পী আজি, বহুত হেপ্পী। তুমি জুখিব পাৰিবানে মই কিমান হেপ্পী? নোৱাৰা ন? তো চোৱা, কিছুমান বস্তু আমি জুখিব নোৱাৰোঁ ন? মোৰ মন কিমান বেয়া, মই কিমান হেপ্পী, এইবোৰ জুখিব পাৰিবানে কোৱাচোন? নোৱাৰা ন? তো এইবোৰ ফিজিকেল কোৱান্টিটি নহয়। তো পালানে বুজি কথাবোৰ? যোনবোৰ বস্তু আমি জুখিব পাৰিম, ফিজিক্স লগাই আমি যোনবোৰ বস্তু জুখিব পাৰিম, সেইবোৰক আমি ক'ম ফিজিকেল কোৱান্টিটি। ঠিক আছে? আজি বুজিটো পাইছা ফিজিকেল কোৱান্টিটি কি? আচ্ছা, এতিয়া এই যে ফিজিকেল কোৱান্টিটি, তাক আমি দুই ভাগত ভাগাম। ফাৰ্ষ্ট ভাগটো হ'ল বেছড অন কি? বেছড অন ডাইৰেকশ্যন। ডাইৰেকশ্যন মানেতো জানাই কোনপিনে। আৰু ছেকেণ্ড হ'ল বেছড অন ডিপেণ্ডেঞ্চি। তো আমি ডাইৰেকশ্যনক চাই ভাগাম আৰু কাক চাই ভাগাম? ডিপেণ্ডেঞ্চিক চাই ভাগাম। তো কোৱা, ইউনিটছ এণ্ড মেজাৰমেণ্ট লেচনটোত আমি ফাৰ্ষ্ট কি পঢ়িলোঁ? যে ফিজিক্স মানে কি? আমি কি বুজি পালোঁ? ফিজিক্স মানে হ'ল ষ্টাডি এবাউট দ্য নেচাৰ। আমাৰ নেচাৰখনৰ বিষয়ে পঢ়াটোৱে কি? ফিজিক্স। তাতে আমি মেইনলি কি পালোঁ? ফিজিকেল কোৱান্টিটিজবোৰৰ কথা বুজিলোঁ। ফিজিকেল কোৱান্টিটিজ কাক কয়? এনেকুৱা বস্তু যাক আমি ফিজিক্স ইউজ কৰি জুখিব পাৰোঁ, যেনে কিমান ওজন, কিমান দীঘল, সময় কিমান। কিন্তু কিছুমান বস্তু আমি জুখিব নোৱাৰোঁ, তো সেইবোৰ ফিজিক্সত নহয়। এতিয়া ফিজিকেল কোৱান্টিটিছক আমি কেইটা ভাগত ভাগালোঁ? দুটা ভাগত। ফাৰ্ষ্ট বেছড অন ডাইৰেকশ্যন আৰু নেক্সট বেছড অন ডিপেণ্ডেঞ্চি। হ'ব? আমি নেক্সট ক্লাছত এই দুটা এতিয়া ভালকৈ পঢ়িম। হ'ব আজি?